নমস্কাৰ সকলোকে আপোনালোকৰ কাৰণে এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ। চাকৰিটো ৰিলিজ কৰিছে আপোনাক তিনিচুকীয়া জুডিচিয়েল ৰিক্ৰুটমেণ্ট 2026 হয়। আপোনালোকৰ পোষ্ট আছে পিয়নৰ কাৰণে হয় আৰু চাফাই কৰ্মচাৰীৰ কাৰণে হয়। প্ৰথমে হওক আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল অফিচ অফ চিফ জুৰিডিকেল মেজিষ্ট্ৰেট তিনিচুকীয়াৰ কাৰণে হয়। পোষ্ট টাইম আপোনালোকৰ পিয়ন, ক্লিনাৰ আৰু চাফাই কৰ্মচাৰীৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 5টা আছে। এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব। লাষ্ট ডেট আপোনাৰ 25 জুন তাৰিখ হয়। জব লোকেশ্যন তিনিচুকীয়া আৰু অসমত হ'ব। চেলাৰী আপোনাৰ 12,000 ষ্টাৰ্ট কৰি 52,000 হ'ব আৰু আপোনাৰ গ্ৰেড পে 3,900 টকাকৈ দিব। মই আপোনাৰ ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। প্ৰথমটো পোষ্ট হ'ল আপোনাৰ পিয়নৰ কাৰণে হয়। টোটেল পোষ্ট আপোনাৰ 3টা আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি হ'ল আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 2টা আছে। OBC আৰু MOBC কাৰণে এটা আছে। পে স্কেল আপোনাৰ 12,000 পৰা ষ্টাৰ্ট কৰি 52,000 টকা হ'ব আৰু গেট পে আপোনাৰ 3,900 টকা দিব। দ্বিতীয়টো পোষ্ট হ'ল ক্লিনাৰ আৰু চাফাই কৰ্মচাৰীৰ কাৰণে। টোটেল আপোনাৰ 2টা পোষ্ট আছে। ভেকেঞ্চি আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে হয়। পে স্কেল আপোনাৰ 12,000 পৰা 52,000 দিব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকে 8 পাছলৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ইম্পৰ্টেণ্ট নোটছবিলাক দিয়া আছে। যোনবিলাক ক্লাছ 12 বা তাতকৈ বেছি পাছ কৰিছে তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব। বয়সৰ সময়সীমা হ'ল আপোনাৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত আপোনাৰ এজ ৰিলেকশ্যন দিব আৰু কোনো এপ্লিকেশ্যন ফিজ নাই। চিলেকশ্যন প্ৰচেছটো হ'ল আপোনাৰ কোনো ধৰণৰ এক্সাম নাই। আপোনালোকে অনলি এটা ইণ্টাৰভিউতে চাকৰিটো পাব পাৰে। আৰু এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰে? এপ্লাই কৰিবৰ কাৰণে আপোনাৰ অফলাইন হয়। চ' আপোনালোকে এপ্লিকেশ্যন প্ৰেছক্ৰাইব ষ্টেণ্ডাৰ্ড ফৰ্মেটত দিব লাগিব। আপোনালোকে এইটো এড্ৰেছত দিব লাগিব। যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া আপোনাৰ ডকুমেণ্টছ কি ৰিকুৱাৰ্ড হ'ব? আপোনাৰ সেল্ফ এটেষ্ট এডুকেশ্যন চাৰ্টিফিকেটবিলাক দিব লাগিব। এজ প্ৰুফ হিচাপে আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট দিব লাগিব। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া দিব লাগিব আৰু 2খন আপোনাৰ পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ দিব লাগিব আৰু আপোনালোকে এটা সেল্ফ ডিক্লেৰেশ্যন দিব লাগিব ৰিগাৰ্ডিং লেটেষ্ট কোৱালিফিকেশ্যনৰ ওপৰত। ইয়াত অলপ ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ দিয়া আছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব সেইখিনি আপুনি এবাৰ চেক কৰি ল'ব। আপোনালোকে অলৰেডি ক'লো যে লাষ্ট ডেট আপোনাৰ 25 জুন তাৰিখে হয়। ইয়াত কিছুমান ইম্পৰ্টেণ্ট লিংক দিয়া আছে। অফিচিয়েল ৱেবছাইটৰ লিংকটো এইটো হয়। আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰে ডাউনলোড কৰি কিনে চাব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মেট যিটো ষ্টেণ্ডাৰ্ড কাৰণে হয় আপোনালোকে এই পৰা লিংকটোৰ পৰা ডাউনলোড কৰিব পাৰিব। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।